Hello students, welcome to my channel. Ajir class to tumaloke pohibole paba Mercanshire duta important topic eta hoise sexual reproduction aru second to hoise structure and development of enteridium. So let's begin. Eta Mercanshire ক্ষেত্ৰত যিবিলাক সেক্স অৰ্গানৰ প্ৰডাকশন হয় হেবিলাক কিছুমান এনভায়ৰনমেন্টাল কন্ডিশনছৰ ওপৰত ডিপেন্ড কৰে যেনেকৈ ধৰা ডে লেন্থ, হিউমিডিটি, এক্সেস অফ নাইট্ৰোজেনাছ সাবস্টেন্স এটসেট্ৰা. Okay, and the sex organs are born on special stalked receptacles called gametophores. Very important. Mercanshire যিবিলাক sex organs হয় হেবিলাক কোড ফৰ্মেশন হয় কিছুমান স্পেশাল স্টক কিছুমানত ফৰ্মেশন হয় and হে স্টক receptacles বিলাকৰ নাম হৈছে gametophores. So যিবিলাক receptacles মেল সেক্স অৰ্গান বা এন্টেৰিডিয়াম প্ৰডিউস কৰিব হিহঁতৰ নাম কি হ'ব এন্থেৰিডিওফোৰ আৰু যিবিলাক ৰিসেপ্টেকলছে ফিমেল সেক্স অৰ্গান বা আৰ্কিগোনিয়াম বিয়াৰ কৰিব হিহঁতৰ নাম কি হ'ব আৰ্কিগোনিওফোৰ আৰু মাৰ্কেনশিয়াটো কি হয় আমি সকলোৱে আগতে পঢ়িছো ইট ইজ ডায়েচিয়াছ অৰ হেটেৰোথেলিক তাৰ মানে the male and the female plants are different. Then let's see the structure of enteroidiophore. Enteroidiophore ওপৰত তোমালোকৰ বহুত questions আহি থাকে basically 2 marks of questions বা short notes তোমালোকৰ খুবে আহি থাকে so it is important. The enteroidiophore shows a 1 to 3 centimeter long prismatic stalk bearing at its apex a slightly convex or pelted disc which is usually a 8-lobe structure. So basically এই ডায়াগ্ৰামটো তোমালোকে চোৱা ইয়াতে কিছুমান ষ্টক দেখিছানে এই ষ্টকটোৰ নাম হৈছে enteroidiophore. Okay, enteroidiophore বিলাকৰ length কিমান about 1 to 2 centimeter থাকে. Okay, and এই ষ্টকটোৰ ওপৰত কি দেখিছা এটা ডিস্ক দেখিছা এই ডিস্কটো কি হয় এটা 8-lobe structure. এটো এটা diagrammatic representation আৰু এটা real picture. This is a enteroidiophore. Okay, and তলত এই পিকচাৰটো চোৱা ইয়াতে কি কৈছে যে ডিস্কখনত 8টা লোব থাকে জেনাৰেলি আমি কাউন্ট কৰো 1 2 3 4 5 6 7 8. Okay, now let's see এই ডায়াগ্ৰামটো চোৱাচোন এটো হৈছে এটা enteroidiophore vertical section কৰা ডায়াগ্ৰাম vertical section কৰি আমি কি পালো the enteridia develop in an acropital manner. That is, the oldest are being at the center and the youngest towards the periphery. যেটা vertical section কৰা হল তেতিয়া এনেকুৱা এটা structure পোৱা গল আৰু ইয়াতে কি দেখিলে যে enteridia বিলাক acropital mannerত arrange হৈ থাকে তাৰমানে যিখিনি young enteridia থাকিব হেবিলাক একদম সাইডৰ পিনে থাকিব আৰু যিখিনি oldest থাকিব হেখিনি চেন্টাৰৰ পিনে থাকিব enteridia are within the flask shaped enteridial chamber আৰু enteridia বিলাক কোড ডেভেলপ হয় কিছুমান flask shaped chamberত formation হয়. Okay, and these are known as enteridial chamber. Eta enteridial chamberot keta enteridium থাকিব single enteridium থাকিব. And each enteridial chamber is separated from one another by air chambers with air pores. আৰু এই enteridial chamber বিলাক ইটোৰ হিটোৰ পৰা কেনেকৈ separated হৈছে with the help of air chambers containing air pores. Okay students, এতিয়া আমি চাই লওঁ enteridiumৰ development আৰু structure বিষয়ে প্ৰথমতে আমি চাই লম development. So ইয়াতে গুটেখিনি কথা লিখা আছে তোমালোকে পজ কৰি নোট কৰি লবা মই ডায়াগ্ৰামটো তোমালোকক বুজাই আছো. So enteridium to develop হয় from a cell which is known as enteridial initial. তাৰ পিছত এটোৰ এটা ট্ৰান্সভাৰ্স ডিভিজন হয় দুটা সেল দিব ওপৰৰটো নাম হৈছে আউটাৰ সেল তলৰটো নাম হৈছে বেসেল সেল. তাৰ পিছত কি হয় বেসেল সেলটো আৰু ফাৰ্দাৰ ডিভিজন নহয় কিন্তু এই আউটাৰ সেলটোৰ দুটা আকো ট্ৰান্সভাৰ্স ডিভিজন হৈ পেলাই দুটা সেল ফৰ্ম কৰিব ওপৰটোৰ নাম হৈছে প্ৰাইমাৰী এন্টেৰিডিয়াল সেল আৰু তলৰটোৰ নাম হৈছে প্ৰাইমাৰী স্টক সেল ইহঁতৰ আকো ট্ৰান্সভাৰ্স ডিভিজনছ হ'ব ডিভিজনছ হৈ পেলাই বহুত কেটা প্ৰাইমাৰী স্টক সেলছ ফৰ্ম কৰিব এন্ড বহুত প্ৰাইমাৰী এন্টেৰিডিয়াল সেলছ ফৰ্ম কৰিব. তাৰ পিছত কি হয় এই প্ৰাইমাৰী এন্টেৰিডিয়াল সেলছ খিনি আকো ডিভিজনছ হ'ব পেৰিক্লিনাল ডিভিজন হৈ পেলাই কাখৰ পিনে বা সাইডৰ পিনে কিছুমান সেলছ ফৰ্ম কৰিব which are known as primary jacket cells আৰু চেন্টাৰৰ পিনে যিখিনি থাকিব these are known as primary enteridial cells. যেটো primary stalk cells তোমালোকে পাইছিলা হে primary stalk cells এ কি ফৰ্ম কৰিব it will form the stalk of the enteridium this part. Okay, and primary jacket cells এ পাইছিলো হেটোৱে কি ফৰ্ম কৰিব it will form the jacket of the enteridium আৰু যিখিনি primary enteridial cells পাইছিলো it will form the androcyte mother cells of the enteridium. Okay, এতিয়া আমি চাই লওঁ structure of the mature enteridium. A mature enteridium has a short stalk and a globular body encircled by a sterile jacket which encloses a number of sperm mother cells. So a picture to চাই লোৱা তোমালোকে
এইটো হৈছে ষ্ট্ৰাকচাৰ অফ দ্য মেচিয়ৰ এন্থ্ৰেডিয়াম আমি কি পাইছোঁ এটা গ্লবুলাৰ বডি পাইছোঁ আৰু এটা ষ্টক পাইছোঁ এই বডিটো বা গোটেই এন্থ্ৰেডিয়ামটো কি হৈছে বডিটো এনচাৰ্কল হৈছে উইথ দ্য হেল্প অফ আ ষ্টেৰাইল জেকেট আৰু এই জেকেটটোৰ ভিতৰত কি আছে এণ্ড্ৰ'চাইট মাদাৰ চেলছ আছে অৰ স্পাৰ্ম মাদাৰ চেলছ আছে এটা ছিংগল স্পাৰ্ম মাদাৰ চেল ফৰ্মছ টু ট্ৰাইংগুলাৰ এণ্ড্ৰ'চাইটছ এটা এণ্ড্ৰ'চাইট মাদাৰ চেলে কি ফৰ্ম কৰিব দুটাকে এণ্ড্ৰ'চাইট ফৰ্ম কৰিব অ'কে এণ্ড প্ৰত্যেকটো এণ্ড্ৰ'চাইটে লেটাৰ কেনেকৈ ডেভেলপ হ'ব ইট উইল ডেভেলপ ইনটু আ বাইচিলিয়েটেড স্পাৰ্ম অৰ এন্থ্ৰ'জইডছ অ'কে এইটো ষ্ট্ৰাকচাৰ দিয়া আছে অফ এন এন্থ্ৰ'জইড এতিয়া দ্য ডেহিচেঞ্চ অফ এন্থ্ৰিডিয়াম ইন মাৰ্কেঞ্চিয়া ইজ চিমিলাৰ টু ডেট অফ ৰিক্সিয়াত যি ধৰণে এন্থ্ৰিডিয়ামৰ ডেহিচেঞ্চ হৈছিলে মাৰ্কেঞ্চিয়াটো একেধৰণৰ চ' ৰিক্সিয়াত আমি কি পাইছিলোঁ যে এন্থ্ৰিডিয়েল চেম্বাৰটোৰ ভিতৰত কি সোমাব পানী সোমাব এণ্ড তাৰপিছত জেকেটৰ যিটো এপিকেল চেলছ থাকে সেই এপিকেল চেলছখিনি ৱাটাৰ এবজৰ্ভ কৰি পেলাই সিহঁতে ফাটি যাব এণ্ড আল্টিমেটলি দ্য মেচিয়ৰ্ড এন্থ্ৰ'জইডছ উইল বি ৰিলিজড অ'কে ষ্টুডেণ্টছ চ' এইখিনি আছিলে অ'কে ইন দ্য নেক্সট ক্লাছ আমি পঢ়িম about the archegoniophore and the development and structure of archegonium. So thank you very much.